আপোনালোকৰ যদি মিঠা খাবৰ মন যায় কেতিয়াবা ঘৰত অতি সোনকালে আৰু সহজতে হোৱা এটা ৰেচিপি আজি আনিছো আপোনালোকৰ ওচৰলৈ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা মিঠা ৰেচিপি বনাব ওলাইছো আম, ব্ৰেড আৰু গাখীৰ দি। আহকচোন মোৰ পাকঘৰলৈ মই কেনেকৈ বনাওঁ আজি ৰেচিপিটো। প্ৰথমতে মই টেৱা এখন লৈছো, তাতে ব্ৰেড কেইটামান লৈ অলপমান বাটাৰ দি দুইটা সাইডে ধুনীয়াকৈ ভাজি ললো, কালাৰটো ব্ৰাউন কালাৰ হোৱালৈকে। আৰু এটা বাটি লৈছো, তাত মই ভেনিলা কাষ্টাৰ্ড পাউডাৰ অলপমান দিম আৰু পানীৰ লগত মিশ্ৰণ কৰি ল'ম। আৰু এপিনে গাখীৰ উতলাই আছো মই। ইয়াত 1 চামুচমান চেনি দিম প্ৰথমতে। আপোনালোকে যদি মিঠা বেছিকে খায় তেনেহলে বেছিকে দিব পাৰে। আমাৰ ঘৰত মিঠাটো অলপ কম ইউজ হয়, সেইকাৰণে কমাই দিছো। আৰু এপিনে পানীত ঘুটি থৈ দিয়া মই কাষ্টাৰ্ডখিনি দি দিলো। এতিয়া গোটেইখিনি ধুনীয়াকে মিলাই দিম আৰু যেতিয়ালৈকে অলপমান ডাঠ নহয় তেতিয়ালৈকে এনেকে লৰাই থাকিব কম জুই দি। এয়া অলপ অলপ ডাঠ হৈছে মোৰ। আৰু এপিনে মই আম মিক্সিত পিচি থৈ দিছিলো। পিচি থোৱা আমখিনিৰ ওপৰত মই গাখীৰৰ মিশ্ৰণটো ঢালি দিলো আৰু গোটেইখিনি একেলগে মিলাই দিম এতিয়া। আৰু গোটেইখিনি মিলোৱাৰ পিছত এটা পাত্ৰ লৈছো মই, তাত ভাজি থোৱা ব্ৰেড কিখন প্ৰথমতে দি ললো। তাৰ ওপৰত মিল্ক, কাষ্টাৰ্ড আৰু মেংগোৰ চেকটো ইয়াত ওপৰত দি দিম। মই মেংগোৰ পিছোতে অলপমান ইয়াত টুকুৰা টুকুৰি ৰাখিছিলো, কাৰণ ভালকে পিচ খাব দিয়া নাছিলো। অলপমান তেতিয়া খালে মেংগোৰ ভাৱটো যেন আহে, মেংগো খোৱাৰ নিচিনা লাগে, সেইকাৰণে মই তেনেকে ৰাখিছো। আৰু এবাৰ মই ব্ৰেড কিখন দি আকৌ অলপ ইয়াত চেক দি দিলো। আৰু ইয়াৰ ওপৰত এতিয়া মই কাটি থৈ দিয়া ড্ৰাই ফ্ৰুটখিনি ধুনীয়াকে দি দিম। ইয়াত মোৰ পিস্তা, আলমণ্ড, কাজু, খিচমিচ সকলোখিনি আছে আৰু একেলগে গোটেইখিনি দি দিম। আৰু এতিয়া মই ঠাণ্ডা হবৰ কাৰণে 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিম। আৰু ফ্ৰিজত যিকোনো বস্তু ৰাখিলে সদায় ঢাকি ৰাখিব, ইয়াৰ গেছটো যেন সেই খোৱা বস্তুখিনিত সোমাই নাযায়। আৰু ইয়াৰ কালাৰটো চাওকচোন, ইমানেই ধুনীয়া হৈছে। ইয়াৰ কালাৰটো দেখিয়েই খাবলৈ মন গৈ আছে। মোৰ বনাই থোৱা ডিছটো সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। এতিয়া খাবলৈ কেনেকুৱা হৈছে টেষ্ট কৰো। আপোনালোকেও এনেকে এবাৰ বনাই খাই চাবচোন ঘৰত, যিসকলে খোৱা নাই এতিয়ালৈও। আৰু সকলোখিনিতো ঘৰতে থকা বস্তু, তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। বনাবলৈ ইজি, বহুত কম সময়তে হয় আৰু বহুত সময়লৈ পেটটো ভৰি থাকে, একো ভোকৰ অনুভৱেই নহয়। আৰু হোটেলৰ মিঠাইবিলাক খোৱা সলনি ঘৰতে এনেকে কেতিয়াবা কেতিয়াবা বনাই খাবচোন, বহুত ভাল লাগে। আজি খাবলৈ ৰেডি হৈ গ'ল।